নমস্কাৰ আজি আমি এনেকুৱা কেইটামান কথা পাতিম যিকেইটা কাম আপোনালোকে কৰিলে আপোনালোকৰ আয়ু বৃদ্ধি হোৱাত সহায় কৰে আয়ু বৃদ্ধি হোৱাত কেনেধৰণে সহায় কৰিব পাৰে যদি আপোনালোকৰ স্বাস্থ্যটো ভাল হৈ থাকে আপোনালোকৰ মেন্টেল হেলথটো ভাল হৈ থাকে তেনেহলে আমাৰ লংগেটিভিটিটো অৰ্থাৎ আমাৰ জীয়াই থকা বয়সটো আমাৰ বৃদ্ধি পাবলৈ সক্ষম হ'ব লগতে কিছুমান এন্টি এজিং টিপছ কিছুমানো দিম যাৰ ফলত আপোনালোকে বয়স বাঢ়ি গৈ থাকিলেও সেই বয়সত যাতে আপোনালোকৰ শৰীৰটোত খুব বেছিকৈ অপকাৰ নকৰে ভালদৰে গ্ৰেসফুলি এজিং বুলি যেটো টাৰ্ম ব্যৱহাৰ কৰা যায় অৰ্থাৎ বয়স হৈছে কিন্তু অপকাৰ নকৰাকৈ লাহে লাহে যেটো নিয়মত হ'ব লাগে সেই নিয়মত হোৱাটোকে গ্ৰেসফুল এজিং বুলি কোৱা যায় সেই গ্ৰেসফুল এজিং কেনেকৈ কৰিব পাৰি লগতে কেনে ধৰণে আমি আমাৰ নিজৰ আয়ুটো বঢ়াবলৈ কি ৰেগুলাৰ অভ্যাস কিছুমান আমি কৰিব পাৰো আৰু এই অভ্যাস কেইটাৰ ফলতে বহুত ক্ৰনিক সমস্যাৰ পৰা বা হেলথৰ সমস্যাৰ পৰাও আমি বাচিব পাৰিম আহক এটা এটাকৈ কথা পাতো প্ৰথমটো অভ্যাস হৈছে ক্যালোৰি ৰেষ্ট্ৰিকশন অৰ্থাৎ আমি যিবোৰ খাদ্য খাওঁ সেই খাদ্যৰ পৰা আমি ক্যালোৰি কিছুমান পাওঁ সেই ক্যালোৰিবোৰ আমি অকমান ৰেষ্ট্ৰিক্ট কৰিব লাগে কেনে ধৰণে কৰিব লাগে আমি যেতিয়া খাদ্য খাওঁ জুখতকৈ বেছি কেতিয়াও খাব নালাগে যিমানটো খালে আমাৰ পেট ভৰে তাতকৈ পাৰিলে অকমান কমাই খালে আমাৰ বেছি লাভ হয় বিভিন্ন ধৰণৰ কিতাপতো দেখা গৈছে যে ক্যালোৰি ৰেষ্ট্ৰিকশনৰ জৰিয়তে মানুহৰ বয়স বেছি দিন জীয়াই থাকিবলৈ সক্ষম হয় বিশেষকৈ জাপানৰ দৰে জেগাত এনেকুৱা কিছুমান নিয়ম মনা যায় যিবোৰ বিভিন্ন কিতাপতো লিখা আছে আপোনালোকে পাব বা বহুতে হয়তো পঢ়িছে যে লংগেটিভিটি কাৰণে অৰ্থাৎ বেছি দিন জীয়াই থাকিবৰ বাবে ক্যালোৰি ৰেষ্ট্ৰিকশনটো পেটটো অত্যন্ত বেছি ভৰাই দিয়াটো দৰকাৰ নপৰে আমি সাধাৰণতে খাদ্য খাওঁতে ভাল পালে খুব ওভাৰলোড কৰো বা খুব বেছিকৈ খাই দিও কিন্তু তেনে কৰা জেগাত আমাৰ যিমানটো খালে পেট ভৰে তাতকৈ অকমান কমাই থলে আমাৰ বিভিন্ন ক্ষেত্ৰতে স্বাস্থ্যত সহায় কৰা দেখিবলৈ পোৱা গৈছে এই অভ্যাসটোৰ ফলত এটা প্ৰটিন ৰিলিজ হয় আৰু এই প্ৰটিনটোৰ জৰিয়তে আমাৰ শৰীৰটো এন্টি এজিং হিচাপে কাম দিয়ে অৰ্থাৎ এজিং প্ৰসেসৰ বাবে যিখিনি অপকাৰ হ'বলৈ আৰম্ভ কৰে সেইখিনিক প্ৰটেকশন দিবলৈ আৰম্ভ কৰে এই প্ৰটিনটোৱে কিন্তু এই প্ৰটিনটো ৰিলিজ তেতিয়াহে হ'ব যদিহে আপোনালোকে পেটটোক ওভাৰলোড নকৰে খাদ্য খাওঁতে জুখতকৈ বেছি খাই নিদিয়ে ইয়াৰ উপৰিও আমাৰ কিছুমান হৰমন বেলেন্স হ'বলৈ সহায় কৰে আৰু এই হৰমনেল বেলেন্সখিনিও আমাৰ বহু ক্ষেত্ৰতে স্বাস্থ্যত উপকাৰ কৰিবলৈ সহায় কৰে কাৰণ এই হৰমনেল বেলেন্সখিনি হৈ থাকিলে আমাৰ শৰীৰৰ বিভিন্ন ফাংশন সমূহ ঠিকমতে হৈ থাকিব যদি হৰমনেলৰ ইমবেলেন্স হ'বলৈ আৰম্ভ কৰে আমাৰ শৰীৰৰ ফাংশনছবোৰ খেলিমেলি হ'ব শৰীৰৰ ফাংশনছ খেলিমেলি হলে আমাৰ অৰ্গেনছৰ ওপৰতো প্ৰেছাৰ পৰিব অৰ্গেনছৰ ওপৰত বেছিকৈ প্ৰেছাৰ পৰিলে হি সোনকালে বয়সীয়াল হৈ পৰিব আৰু সেইভাবে আমি ক্যালোৰি ৰেষ্ট্ৰিকশনত বিশেষ গুৰুত্ব দিব লাগে ইয়াৰ উপৰিও ক্যান্সাৰ প্ৰিভেনশনৰ বাবেও ক্যালোৰি ৰেষ্ট্ৰিকশন অভ্যাসটোৱে বহু ক্ষেত্ৰতে সহায় কৰে এতিয়া ক্যালোৰি ৰেষ্ট্ৰিকশনটো কেনে ধৰণে কৰিবটো মই কলুৱে জুখতকৈ অকমান কমকৈ খাব লাগে কিন্তু এতিয়া জুখতকৈ কমকৈ খাবলৈ কলে বাহিৰত পোৱা বেয়া খাদ্যসমূহ বা ফ্ৰাইড আইটেমছবোৰ জুখতকৈ অকমান কম কৰি দিলে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰ নহয় ক্যালোৰি কমাই ৰাখিবৰ বাবে তেনে সহজ উপায় হৈছে যি খাদ্য খাই তেনেকুৱা ধৰণৰ খাদ্যবোৰ খাব য'ত ক্যালোৰি কমকৈ থাকে আৰু নিউট্ৰিশন বেছিকৈ থাকে তেনে ক্ষেত্ৰত আমাৰ সেউজীয়া শাক-পাচলি আৰু লগতে ফল-মূল আৰু কিছুমান গ্ৰেইনছ আৰু লগতে কিছুমান সিডস বহু ক্ষেত্ৰতে আমাক সহায় কৰে আৰু এই বস্তুবোৰ সাধাৰণতে আমাৰ দিনটোত 3 বাৰকৈ শাক-পাচলি দিনটোত 2 বাৰকৈ ফ্ৰুটস আৰু এবাৰকৈ এটা সিডস খাবলৈ চেষ্টা কৰিলে আপোনালোকৰ ক্যালোৰিটো ইনটেকটো কমি যাব অটোমেটিকলি কমি যাব কাৰণ এইবোৰত ক্যালোৰি কমকৈ থাকে কিন্তু তাৰ জায়গাত যদি এপিস মিঠাই খাই দিয়ে আপোনালোকে হয়তো এপিস মিঠাই খালে কিন্তু এফালে হয়তো 3 প্লেট পাচলি খালে এই এপিস মিঠাইক এই 3 প্লেট পাচলিতকৈ অধিক ক্যালোৰি আপোনালোকক দি দিব আৰু তাৰ ফলতে শৰীৰত ক্যালোৰি ৰেষ্ট্ৰিকশনটো নহব সেইভাবে শুদ্ধ খাদ্যটো চইচো কৰিব লাগিব আৰু ক্যালোৰি ৰেষ্ট্ৰিকশনটো কৰিব লাগিব দ্বিতীয়টো দৰকাৰী কথা হৈছে যে হ্যাপিনেস সুখী হ'ব লাগে লগতে লাভ আৰু স্যাটিসফ্যাকশনৰো আমাৰ লাইফত বহুতেই বেছি প্ৰয়োজনীয় কিয়নো এই গুটেইকেইটা বস্তুৱে আমাৰ কিছুমান হ্যাপি হৰমন ৰিলিজ কৰে হ্যাপি হৰমন যিবোৰ হৰমনে আমাক ফুৰ্তিত ৰাখে স্ট্ৰেছ কমাই ৰাখে আৰু শৰীৰত অক্সিডেটিভ স্ট্ৰেছ বিল্ড আপ হ'বলৈ নিদিয়ে অক্সিডেটিভ স্ট্ৰেছে আমাক সোনকালে বয়সীয়াল কৰি তোলে আৰু বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি কৰে আৰু সেইভাবে এই তিনটা কথাৰ ওপৰত গুৰুত্ব দিবলৈ আমি অকল এটা কাম কৰিব লাগে হেতু হৈছে আমি কি কাম কৰি ভাল পাওঁ সেই কামটো দিনটোত 1 ঘণ্টা সময় আমি নিশ্চয় দিব লাগে যাক
যাক আমি সহজ ভাষাত নিজৰ হবি এটা থাকিব লাগে বুলি ক'ব পাৰোঁ আপোনালোকে যদি কিতাপ পঢ়ি ভাল পায় গান শুনি ভাল পায় গিটাৰ বজাই ভাল পায় যি কৰি ভাল পায় এঘণ্টা সময় যদি কৰে সেই এঘণ্টা সময়ত আপোনালোকৰ যিটো হ্যাপিনেছ আহিব যিটো স্যাটিসফ্যাকশন পাব তাৰ ফলতে আপোনালোকৰ বহুতখিনি হ্যাপি হৰমন ৰিলিজ হ'ব আৰু যিবোৰ দিনটোৰ ষ্ট্ৰেছ টেনচনে আপোনালোকৰ অক্সিডেটিভ ষ্ট্ৰেছ বঢ়াই থাকে সেইখিনি ঠিক কৰিবলৈ সহায় কৰিব 3 নম্বৰ অভ্যাসটো হৈছে ডিপ ব্ৰিডিং এক্সাৰসাইজ Deep breathing exercise amar parasympathetic nerve to activate kori tule. Parasympathetic nerve activate hole amar blood pressure to control hoi thake. Amar heartbeat to control hoi thake. Blood pressure control hoi thakile, heartbeat control hoi thakile amar lifestyle to improve hoy. Aru jar folot amar horir to সোনকালে ৰিপেয়াৰ হ'বলৈ আৰম্ভ কৰে লগতে অক্সিজেন আমাৰ সৰ্ব শৰীৰৰ কোষৰ বাবে বিৰাটেই বেছি দৰকাৰী আৰু যাক প্ৰকৃততে আমি বিনামূলীয়াকৈ পাব পাৰো তাক আমি সাধাৰণতে ব্যৱহাৰেই নকৰো কাৰণ অনবৰতে দিনটোত ব্যস্ত থকাৰ ফলত আমি উশাহ নিশাটো খুব শ্যালো ব্ৰিডিং কৰো সেইবাবে আমি জানি বুজি অলপ সময় নিজকে ডিপ ব্ৰিডিং এক্সাৰসাইজ কৰিবলৈ চেষ্টা কৰিব লাগে তাৰ বাবে ডায়াফ্ৰামেটিক ব্ৰিডিং বক্স ব্ৰিডিং প্ৰণায়াম নিশ্চয় সহায় কৰিব আৰু মোৰ অন্য ভিডিঅ'বোৰতো আপোনালোকে তাৰ টেকনিকবোৰ দেখিবলৈ পাব আন এটা দৰকাৰী কথা হৈছে আমি আমাৰ ৰেষ্টিং হাৰ্ট ৰেটটো কন্ট্ৰলত ৰাখিব লাগে ৰেষ্টিং হাৰ্ট ৰেট মানে কি হয় আমি যেতিয়া কোনো ধৰণৰ কাম কৰা নাই বহি আছো সেই সময়ত আমাৰ হাৰ্ট ৰেটটো যিমান হৈ থাকে হেতুকে ৰেষ্টিং হাৰ্ট ৰেট বুলি কোৱা যায় আজিকালি বেছিভাগ মানুহৰে ৰেষ্টিং হাৰ্ট ৰেট খুব বেছি হাই হয় কিয়নো আমাৰ ষ্ট্ৰেছ টেনচন আৰু খুব বেছি ব্যস্ত থকা ফলত আমাৰ ৰেষ্টিং হাৰ্ট ৰেট জুখতকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে ৰেষ্টিং হাৰ্ট ৰেট সাধাৰণতে 60 পৰা 64 টু নৰ্মেল বুলি কোৱা যায় আৰু এই ৰেষ্টিং হাৰ্ট ৰেটত যদি আমি মেইনটেইন কৰি ৰাখিব পাৰো তেনেহলে আমি নিশ্চয় আমাৰ বয়সটো বাঢ়িবলৈ ই আমাক সহায় কৰিব আৰু লগতে হাৰ্টৰ কিছুমান সমস্যাৰ পৰা আমি বাচিবলৈ সক্ষম হ'ম হাৰ্টৰ সমস্যা যদি সৃষ্টি হৈ যায় তেনেহলে বয়স কেনে ধৰণে আগবাঢ়িব কেনে ধৰণে বাঢ়ি যাব নহয় জানো সেইবাবে ইয়াৰ কেয়াৰ ল'বৰ বাবে ৰেষ্টিং হাৰ্ট ৰেট কেনে ধৰণে আমি কন্ট্ৰল কৰিব পাৰো ৰেষ্টিং হাৰ্ট ৰেটৰ বাবে আটাইতকৈ ভাল দৰকাৰী বস্তুটো হৈছে এক্সাৰসাইজ আপোনালোকে যিমানে হাৰ্ট বিটটো এক্সাৰসাইজ কৰি ওপৰলৈ নিব সিমানে আপোনালোকে ৰেষ্ট কৰোতে ৰেষ্টিং হাৰ্ট ৰেটটো নৰ্মেল হৈ থাকিব যিবোৰ মানুহে সাধাৰণতে গোটেই দিনটো বহি কটায় বা ফিজিক্যাল এক্টিভিটি খুব কম হয় তেওঁলোকৰ ৰেষ্টিং হাৰ্ট ৰেটটো বহুত বেছি হৈ থাকে যদিও ৰেষ্ট কৰি থাকে কিন্তু হাৰ্ট ৰেটটো ৰেষ্ট কৰি নাথাকে ই বাঢ়ি থাকে হাৰ্টটোৱে যিমান পাৰে সিমান পাম্প কৰিবলৈ চেষ্টা কৰে যাতে ই যিমান পাৰে শৰীৰটোক সাপোৰ্ট দি থাকে আৰু যদি আপোনালোকে বহি থকাৰ সময়তো হাৰ্টে ইমানকৈ বেছি ফাংচন কৰি থকা নাই অৰ্থাৎ নৰ্মেল ফাংচন কৰি আছে ই ৰেষ্ট পাই আছে তেনেহলে নিশ্চয় আমাৰ হাৰ্টৰ স্বাস্থ্যটো ই উন্নত কৰিব আৰু সেইবাবে ৰেষ্টিং হাৰ্ট ৰেটটো মেইনটেইন কৰিবলৈ ৰেগুলাৰ 30 মিনিট খোজ কঢ়া সাইক্লিং কৰা হাতুৰা ডান্স কৰা দৌৰা এনেকুৱা ধৰণৰ এৰোবিক এক্সাৰসাইজবোৰে আপোনালোকক সহায় কৰিব ইয়াৰ লগতে টোপনিৰ ওপৰতো বিশেষ গুৰুত্ব দিব লাগে তাৰ ওপৰত এটা লাষ্ট ভিডিঅ' মই পাব্লিছ অলৰেডি কৰিছো কেইদিনমানৰ আগত টোপনি ইমপ্ৰুভ কেনে ধৰণে কৰিব লাগে আৰু টোপনিয়ে আপোনালোকৰ কোষসমূহ পুনৰ এবাৰ ৰিপেয়াৰ কৰিবলৈ আৰম্ভ কৰে দিনটোত ব্যৱহাৰ হৈ থকা দিনটোত বিভিন্ন ধৰণৰ ষ্ট্ৰেছ পৰা সমস্যাবোৰৰ পৰা বাচি আহিবলৈ সহায় কৰে আৰু লগতে আমাৰ মেণ্টেল আৰু ফিজিক্যালি আমাক পুনৰ এবাৰ ৰিপেয়াৰ কৰিবলৈ সহায় কৰে সেইবাবে টোপনিটো বিৰাট বেছি আৱশ্যকীয় বস্তু এই গুটেকিটা প্ৰেক্টিস যদি আপোনালোকে কৰে আৰু কন্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰে তেনেহলে নিশ্চয় আপোনালোকৰ বয়স বাঢ়িব স্বাস্থ্য ভাল হ'ব আৰু লগতে আপোনালোকৰ বয়স বাঢ়ি অহাৰ লগে লগে স্কিনখনত কিছুমান মানুহৰ বহুত বেছি অপকাৰ কৰিবলৈ আৰম্ভ কৰে কিয়নো আপোনালোকৰ হয়তো অক্সিজেন লেভেলটো ভাল নহয় হয়তো আপোনালোকৰ ৰেষ্টিং হাৰ্ট ৰেটটো ভাল নহয় হয়তো আপোনালোকৰ তেজ চলাচলটো ভাল নহয় এই সকলোবোৰ ঠিক কৰিবলৈ আৰম্ভ কৰিব এইকেইটা হেবিটে আশা কৰো ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনালো নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰো নমস্কাৰ